জুৰিয়াৰ গৌৰীয়া কাৱৈমাৰীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে শাহনুৰ আলমে। নগাঁও জিলাৰ জুৰিয়াৰ গৌৰীয়া কাৱৈমাৰী গেলামাল দোকানী ৰিকিবুল হুছেইনৰ কণমানি 12 বছৰৰ পুত্ৰ শাহনুৰ আলম আৰু হাজী আব্দুল মান্নানৰ নাতিনীয়েকে সমগ্ৰ বা গোটেই কুৰাণ শ্বৰীফ মুখস্থ কৰি হাফিজ হৈ গোটেই জুৰিয়াৰ গৌৰীয়া কাৱৈমাৰীৰ লগতে নগাঁও আৰু গোটেই অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে। ডুমডুমীয়া নতুন বজাৰৰ ওচৰত থকা হজৰত মৌলানা আহমদ আলী হাফিজিয়া মাদ্ৰাছাৰ পৰা শাহনুৰ আলমে কঢ়িয়াই আনিলে এই গৌৰৱ। গৌৰীয়া কাৱৈমাৰীৰ হাফিজ আৰু কাৰী আনচাৰুল ইছলামে শাহনুৰ আলমক ধন্যবাদ জ্ঞাপন কৰিলে আৰু ক'লে ইছলাম ধৰ্মাৱলম্বী বা মুছলমান ল'ৰা ছোৱালীয়ে যাতে এনেকুৱা আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰে। হাজী আব্দুল মান্নানে তেখেতৰ নাতিনীয়েকে এনে গৌৰৱ কৰি অনাৰ বাবে তেওঁ বৰ আনন্দিত আৰু গৌৰৱান্বিত বুলি কয়। ওচৰ চুবুৰীয়া ৰাইজেও তেওঁক লৈ গৌৰৱান্বিত। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মাত্র 11.5 বছর বয়সে হাফেজ মুখস্থ করছে, পাগড়ি পাইছি। আমি বহুত আনন্দিত। আমার গরিয়া সমস্ত রাইজ খুব আনন্দিত হয়েছে। আপুনি কি ক'ব এই সন্দৰ্ভত, যেহেতু আপুনি গৰিয়া কাৱৈমাৰীৰ বাসিন্দা হয়? আমি বহুত আনন্দিত হৈছোঁ যে আমাৰ এলেকাৰ এজন 11 বছৰ ল'ৰা হাফিজ হৈছে। আমাৰ ইছলামৰ এটা গৌৰৱ। এইখিনিত আমি সকলো ৰাইজক দোৱা বিচাৰিছোঁ। মাত্ৰ 2 বছৰত তেওঁ গোটেই কোৰাণখন মুখস্থ কৰিছে। হয়, কি ক'বা, তোমাৰ অনুভৱ কেনেকুৱা? আজি ভাল। আচ্ছা, তুমি কি ক'বা গোটেই অসমবাসী ৰাইজক, কি শুভেচ্ছা জনাবা ইছলাম ধৰ্মাৱলম্বী ৰাইজক? শাহনুৰ আলমে সমগ্ৰ কোৰাণ শ্বৰীফ, গোটেই কোৰাণ শ্বৰীফ মুখস্থ কৰি তেওঁ হাফিজ হ'ল। আপুনি এজন কাৰী হয় আৰু এইখন গাঁৱৰে ইমামতি কৰে এই মছজিদৰ। কি ক'ব এই সন্দৰ্ভত আপুনি? হয়, মই মানে কি ক'ম, আজি চাওক, এই শাহনুৰ আলম আমাৰ গৰিয়া কাৱৈমাৰী গাঁৱৰ ৰিকিবুল ইছলামৰ ল'ৰা। তেওঁ যেতিয়া 11.5 বছৰ বয়সত যেতিয়া হাফিজ হৈ গ'ল, মই একদম আচৰিত হৈ গৈছোঁ। যেনেকুৱা মোৰ মানে আৰু কি ক'ম, আৰু মোৰ মানে মনৰ ভিতৰৰ কথাখিনি আৰু ক'বলৈ আৰু এনেকুৱা হৈ আছে যে আল্লাহে যে তেওঁক ইমান ডাঙৰ বা ইমান উপহাৰ এটা দিলে যে তেওঁ 11.5 বছৰ বয়সতে যে গোটেই কোৰাণখন মুখস্থ কৰিলে, হিফজ কৰিলে। তাৰ কাৰণে মই বহুত আনন্দিত। আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। তেনেকুৱা যাতে শাহনুৰৰ নিচিনা আৰু আমাৰো যাতে এনেকুৱা ল'ৰা ছোৱালী হিফজ কৰিব পাৰে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থী। আৰু শাহনুৰৰ কাৰণে যাতে গোটেই অসমবাসী ৰাইজে যাতে দোৱা কৰে, যাতে তেওঁ ডাঙৰ আলিম হ'ব পাৰে, তাৰ কাৰণে কামনা কৰিছোঁ। আপুনি এই ইছলামিক সমাজক কি জনাব? ইছলামিক সমাজক আমি এইটো আহ্বান জনাম যে এনেকুৱা যাতে আৰু শাহনুৰৰ নিচিনা ল'ৰা আৰু ইমান সৰু থাকোঁতে, সৰুই হওক ডাঙৰেই হওক, চবে যাতে এনেকুৱা কোৰাণখন মুখস্থ কৰিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাম।